সংবাদ চলন্তিকা নমস্কাৰ শ্ৰোতাসকল সংবাদ চলন্তিকালৈ মই ঋতুস্মিতাই আপোনালোকক আদৰণি জনাইছো সমাজ সাধাৰণ অৰ্থত মানুহৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক সহযোগিতা আৰু সহৱস্থানৰ এক স্থায়ী গাঁথনিয়ে হৈছে সমাজ এখন সুস্থ সমাজ গঢ়িবলৈ সমাজৰ প্ৰতিজন ব্যক্তিৰ ভূমিকা গুৰুত্বপূৰ্ণ আইন শৃংখলা নৈতিক মূল্যবোধ আনৰ প্ৰতি সন্মান সহযোগিতাৰ মনোভাৱ শিক্ষা সচেতনতা বৃদ্ধি পৰিৱেশ সংৰক্ষণ বৈষম্য আৰু অন্যায়ৰ বিৰুদ্ধে সজাগ আদি বিভিন্ন দিশ সামৰি এখন সমাজ গঢ় লৈ উঠে কিন্তু এখন উন্নত সমাজ গঢ়িবলৈ চৰকাৰ বা এটা বেচৰকাৰী সংস্থাই জানো অকলে সক্ষম হয় আজিৰ অনুষ্ঠানত সমাজৰ উন্নয়নত এটা বেচৰকাৰী সংস্থাৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰিবলৈ লৈছো এই সন্দৰ্ভত অধিক জানিবৰ বাবে আমি সংযুক্ত হৈছো ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ নবনীতা বৰুৱাৰ সৈতে নমস্কাৰ বাইদেউ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো আমি যেহেতু এখন অসমীয়া সমাজত বসবাস কৰোঁ নহয় জানো এখন অসমীয়া সমাজৰ উন্নয়ন বা সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰত বেচৰকাৰী সংস্থাক চেঞ্জ এজেণ্ট বুলি কোৱা হয় এই কথাটো আপুনি কেনেদৰে ব্যাখ্যা কৰিব বা এখন সমাজৰ উন্নয়নত বেচৰকাৰী সংস্থাসমূহে কেনেদৰে ভূমিকা গ্ৰহণ কৰে সেই সন্দৰ্ভত কি ক'ব বাইদেউ হয় এনজিঅ যেটো আমি বেচৰকাৰী সংস্থা বুলি কওঁ এইটো বহুত এটা ইম্পৰ্টেণ্ট এটা আপোনাৰ ভলেণ্টাৰী অৰ্গেনাইজেশ্যন হয় যিয়ে চৰকাৰৰ লগত আৰু চৰকাৰৰ পৰা ছেপাৰেট ভাৱে তেওঁলোকে নিজৰ কাম কৰা দেখা পাওঁ আমি আৰু এনজিঅ সমূহৰ সমাজত এটা বহুত গুৰুত্বপূৰ্ণ ৰোল আছে আমি দেখো যে সমাজ উন্নয়নৰ ক্ষেত্ৰতো সমাজ উন্নয়ন বুলি যেটো আমি কওঁ সমাজ উন্নয়নৰ বহু কেইটা দিশ আমি দেখো প্ৰশাসনিক দিশ থাকিব পাৰে সমাজ উন্নয়নত সাংস্কৃতিক উন্নয়নৰ দিশ থাকিব পাৰে সামাজিক সচেতনতা অনা সেই দিশটো এটা আছে মহিলা শিশুৰ স্বাস্থ্যকে ধৰি বহুত কেইটা দিশ জড়িত হৈ থাকে এই সকলোবোৰ দিশৰে যদি আমি সামগ্ৰিক উন্নয়ন বিচাৰো এই সামগ্ৰিক উন্নয়নত চৰকাৰৰ লগতে কিন্তু এনজিঅ সমূহৰ এটা গুৰুত্বপূৰ্ণ ৰোল আছে আৰু সঁচা অৰ্থত যদি আমি এই বস্তুটো অলপ অবজাৰ্ভ কৰো আমি দেখা পাওঁ যে পৰিৱেশৰ ওপৰতো কিন্তু বহুত কাম কৰি থকা দেখা গৈছে এনজিঅ সমূহৰ গতিকে এতিয়া যদি আমি গোটেইবোৰ বস্তু চাওঁ ইয়াত আমি ইয়াৰ উপৰি আৰু বহুত ধৰণৰ কিছুমান ৰিলেটেড এছপেক্ট কিছুমান আমি দেখিবলৈ পাওঁ এইটো হৈছে সচেতনতামূলক যেটো এৱাৰনেছ আমি এক্টিভিটিজ বুলি কওঁ সেইটো কিন্তু এনজিঅ সমূহৰ ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ এটা এছপেক্ট হয় এতিয়া কথাটো হ'ল এনজিঅ সমূহে যদি গুৰুত্বপূৰ্ণ ৰোলবিলাক প্লে কৰে আমি যদি এইটো বস্তু অসমৰ কনটেক্সটত চাওঁ অসম হৈছে আমাৰ সাংস্কৃতিকভাৱে বা সাংস্কৃতিক দিশত এখন মানে সম্পদশালী এখন ৰাজ্য এই ৰাজ্যৰ লগত ডেফিনেটলি বহুত পুৰণি ইতিহাসৰো ষ্টৰী জড়িত হৈ আছে আৰু ইয়াত সমস্যাসমূহ জড়িত হৈ আছে এই সমস্যাসমূহ বা আমাৰ সম্পদশীল সাংস্কৃতিক যেটো দিশ আছে এই দিশটোক এটা সচেতনতামূলক কাৰ্যসূচীৰ জৰিয়তে বিশ্বত বা ভাৰতবৰ্ষতে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰতো কিন্তু এনজিঅ সমূহৰ এটা ইম্পৰ্টেণ্ট ৰোল আছে আমি জানো মাজুলী কালচাৰৰ কথা জানো আমাৰ বিভিন্ন বৈষ্ণৱিক কালচাৰখিনিৰ আমি কথা জানো এইখিনি গোটেই বিশ্বতে ৰূপায়িত কৰি দিবলৈ হ'লে কিন্তু এনজিঅ সকলে বিভিন্ন ইম্পৰ্টেণ্ট ৰোল আছে বহু ক্ষেত্ৰত আমি দেখা পাওঁ যে চৰকাৰে সকলো কাম কৰিব নোৱাৰে চৰকাৰে বহুত প্ৰশাসনিক দিশতো জড়িত হৈ থাকিব লাগে গতিকে সকলো কাম কৰিব নোৱাৰিব পাৰে তো এই ক্ষেত্ৰত এনজিঅ সমূহে বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰিব পাৰে নিজৰ হাতত তুলি ল'ব পাৰে যেনেকৈ গাঁওসমূহত গৈ তেওঁলোকে বিভিন্ন ধৰণৰ সচেতনামূলক কাৰ্যসূচী ৰূপায়িত কৰাত তেওঁলোকে ইম্পৰ্টেণ্ট ৰোল প্লে কৰিও আছে বৃদ্ধ আশ্ৰম খুলি তেওঁলোকক এটা নতুন জীৱন নিৰ্বাহ কৰাৰ এটা দিশ আগবঢ়াই দিয়াৰ ক্ষেত্ৰতে হওক বা পিতৃ মাতৃবিহীন যিসকল সন্তান আছে তেওঁলোকক যত্নৰ লোৱাৰ পৰা আদি কৰি তেওঁলোকক বিভিন্ন ধৰণে এটা ফেমিলি এটা লাইফ দিয়াৰ ক্ষেত্ৰতো এনজিঅ সমূহে বিভিন্ন ইম্পৰ্টেণ্ট ৰোল প্লে কৰি আছে মহিলা অধিকাৰৰ ক্ষেত্ৰতো ক'বই নালাগে তেওঁলোকে ৰোল প্লে কৰিয়ে আছে গতিকে এই বিভিন্ন তেওঁলোকৰ ভূমিকাসমূহ যদি আমি চাওঁ ডেফিনেটলি আমি এনজিঅ সমূহক চেঞ্জিং এজেণ্ট বুলি আমি ডেফিনেটলি ক'ব পাৰোঁ হয় যিহেতু আপুনি সমাজতত্বৰ লগত জড়িত সমাজতত্বৰ দৃষ্টিভংগীৰে বেচৰকাৰী সংস্থাসমূহে সামাজিক পৰিৱৰ্তন কিমান দূৰ আনিব পাৰিছে বাৰু এতিয়া সমাজতাত্ত্বিক দৃষ্টিভংগীৰে যদি মই কথাটো চাওঁ মই প্ৰথমতে ক'ম যে সমাজ এখন বুজি পোৱাৰ পিছতহে আমি যিকোনো এটা সংস্থাৰ তেওঁৰ যিটো সাফল্য সেই বস্তুটো আমি চাব পাৰোঁ গতিকে সমাজ এখন বুজিব লাগিব প্ৰথমতে যিকোনো এটা নিয়ম সমাজত যদি আমি লাগু কৰিবলৈ বিচাৰোঁ তো প্ৰথমতে সেই নিয়মটো কাৰ্যকৰী কৰি তুলিবলৈ আমি সমাজত এখন প্ৰথমতে আমি অধ্যয়ন কৰিছোঁ নে নাই সমাজতাত্ত্বিক অধ্যয়ন কৰা হৈছে নে নাই সমাজত গৱেষণা কৰা হৈছে নে নাই সেইটো সেই পৰিৱৰ্তনটো আনিবলৈ সেই সমাজখনে ৰেডি হয় নে নহয়
সেই গোটেই বস্তুবিলাক আমি কিন্তু চালি জাৰি চাব লাগিব কাৰণ এখন সমাজৰ সংস্কৃতি কেনেধৰণৰ হয় সেই সংস্কৃতিৰ লগত যদি আমি কিবা এটা পৰিৱৰ্তন আনি দিওঁ সেই পৰিৱৰ্তনটো কিমান দূৰ গ্ৰহণযোগ্য হ'ব এই বস্তুবিলাকৰ কাৰণে আমাক সমাজতাত্ত্বিক দিশত যদি আমি চাওঁ এটা আমাক ছ'চিয়েল চাৰ্ভে এটা কিন্তু লাগে ছ'চিয়েল চাৰ্ভে কৰাৰ পিছতহে আমি যিকোনো এটা পৰিৱৰ্তন আমি আনিব পাৰোঁ এতিয়া যিহেতু মই সমাজতত্ত্ব পঢ়াওঁ আমি সমাজতত্ত্বত বিভিন্ন ধৰণৰ সমাজতাত্ত্বিক দৃষ্টিভংগীৰে আমি সমাজ এখনক চাওঁ যেনেকৈ সমাজত আমি চাওঁ কেনেকৈ ক্ৰিয়াত্মকবাদিতা দৃষ্টিভংগীৰে আমি সমাজ এখনত ইন্ধন যোগাব পাৰোঁ চ' এতিয়া NGOসমূহে যদি সমাজত সামাজিক পৰিৱৰ্তন আনিব খোজে তো প্ৰথমতে চাব লাগিব এই দৃষ্টিভংগীৰে ফাংচনেলিষ্ট পাৰ্চপেক্টিভেৰে যদি আমি চাওঁ যে সমাজত এই পৰিৱৰ্তনটোৱে সামাজিক শৃংখলা বজাই ৰাখিব পাৰিছে নে নাই নে সি সামাজিক শৃংখলা বজাই ৰখাৰ পৰিৱৰ্তে ই কোনো ধৰণৰ সংঘাতমূলক দৃষ্টিভংগীত বা সংঘাতমূলক দিশত যাত্ৰা কৰিছে এই গোটেই বস্তুবিলাক আমি চালি জাৰি চাব পাৰিব লাগিব আৰু সঁচা অৰ্থত ক'বলৈ গ'লে যেনেকৈ আমি যদি এক্সাম্পল এটা উদাহৰণ এটা মই দিবলৈ বিচাৰোঁ চিকিৎসা বিজ্ঞানত যদি আমি চাওঁ যে চিকিৎসা বিজ্ঞান অধ্যয়ন কৰা নাই কিন্তু এজন ডক্টৰে অপাৰেশ্যন কৰিবলৈ গৈছে সেইটো কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰে ঠিক তেনেদৰে সমাজ এখনত যদি সমাজতাত্ত্বিক অধ্যয়ন নহয় যিকোনো এটা পৰিৱৰ্তন কিমান দূৰ গ্ৰহণযোগ্য হ'ব সেইটো নিশ্চয়তা ভাবিবলগীয়া বিষয় এখন সমাজৰ উন্নয়নত আগ্ৰহী যিখিনি যুৱ প্ৰজন্ম বা যুৱক যুৱতীসকল আছে সেইসকলৰ বাবে আপুনি সমাজতত্ত্ব বিভাগৰ এগৰাকী অধ্যাপিকা হিচাপে পৰামৰ্শ কি দিব হয় সমাজ উন্নয়ন এটা বহুত গুৰুত্বপূৰ্ণ বিষয় গতিকে এই বিষয়ত আগ্ৰহী যিসকল যুৱ প্ৰজন্ম আছে তেওঁলোকলৈ মোৰ এইটোৱে পৰামৰ্শ থাকিব যে তোমালোকে নিজৰ অধ্যয়ন আৰু নিজৰ শিক্ষাত ফ'কাছ কৰা সমাজত হৈ থকা প্ৰতিটো ঘটনাৰ প্ৰতি তোমালোকে সজাগ হৈ থকা দ্বিতীয়তে মই তোমালোকক বিচাৰোঁ তোমালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি তোমালোকে সচেতন হৈ থকা নিজৰ স্বাস্থ্যটো ভালকৈ মেইনটেইন কৰা কাৰণ এটা ভাল সুস্বাস্থ্যৰ অধিকাৰী হ'লেহে তুমি তোমাৰ গ'লবোৰ এচিভ কৰিব পাৰিবা বা তোমাৰ যিটো আশা আছে সমাজ উন্নয়নৰ ক্ষেত্ৰত তুমি কৰা যিটো দায়িত্বৰ প্ৰতি তোমাৰ আশা আছে সেইটো ভালকৈ কৰিব পাৰিবা তৃতীয়তে তুমি সমাজৰ সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা তাৰপিছত তুমি চেষ্টা কৰিবা কেনেকৈ নিজৰ সক্ষমতা অনুযায়ী তুমি আনক সহায়ৰ হাত আগবঢ়াব পৰা তাৰ কাৰণে তুমি ছেভিংছৰ যিটো প্ৰেক্টিছ আছে সেইটো তুমি হবি হিচাপে ল'বা আৰু শেষত মই বিচাৰিম আৰু আমি সকলোৱে জানো এটা কথা যে আমি সদায় এটা পজিটিভ মেণ্টেলিটি লৈ আমি আগবাঢ়িব লাগে তো নিজৰ মাজত থকা যিটো পজিটিভিটি সেইটো ৰাখি তোমাৰ উদ্দেশ্যৰ দিশত তুমি আগবঢ়া সেয়া আছিল ভট্টদ্বীপ বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ নৱনীতা বৰুৱা সমাজ এখনৰ উন্নয়নত এটা বেচৰকাৰী সংস্থাৰ ভূমিকা সন্দৰ্ভত আমাক তেওঁ সবিশেষ জনালে বৰ্তমান সময়ত শিক্ষা বিজ্ঞান প্ৰযুক্তি নগৰীকৰণ আৰু গোলকীয়কৰণৰ প্ৰভাৱত আমাৰ সমাজখনত বহু পৰিৱৰ্তন আহিছে তথাপিও কিন্তু অসমীয়া সমাজে নিজৰ ভাষা সংস্কৃতি পৰম্পৰা আৰু সামাজিক মূল্যবোধ সংৰক্ষণ কৰি আগবাঢ়ি আছে এইখিনিতে আমি সংযুক্ত হৈছোঁ নেচাৰ্ছ বেকন নামৰ এটা বেচৰকাৰী সংস্থাৰ কেন্দ্ৰীয় কাৰ্যবাহী বিষয়া কিশোৰ কুমাৰ চৌধুৰীৰ সৈতে প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ পৰিৱেশ সংৰক্ষণে এখন সমাজৰ সামগ্ৰিক উন্নয়নত কেনেদৰে অৰিহণা যোগায় হয় পৰিৱেশ সংৰক্ষণ আমাৰ এটা নৈতিক কৰ্তব্য আজিৰ পৃথিৱীত যি পৰিৱেশৰ যেনেকৈ অৱনতি হ'বলৈ ধৰিছে হৈ আছে আজি বহুত বছৰ ধৰি বিভিন্ন পৰিৱেশৰ বিপৰ্যয় আমি দেখি আছোঁ গতিকে আমি পৰিৱেশ সংৰক্ষণ কৰাটো আমাৰ এটা নৈতিক কৰ্তব্য আৰু ভাৰতীয় সংবিধানতো লিপিবদ্ধ আছে আৰু পৰিৱেশ সংৰক্ষণ কৰোঁতে আমাৰ উন্নয়নমূলক কামবোৰ যাতে বহনক্ষম হয় ছাষ্টেইনেবল যাতে ডেভেলপমেণ্ট হয় সেই কথাটো আমি লক্ষ্য ৰাখিব লাগে আৰু আজি 21 শতিকাৰ আজি 26 বছৰ গ'ল কিন্তু গোটেই 21 শতিকাটোৰ আমাৰ প্ৰথম কাম হ'ল পৰিৱেশ সংৰক্ষণ কৰাটোৱে আমি প্ৰথম কাম বুলি ধৰিব লাগিব হয় যিহেতু বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে গছপুলি ৰোপণ কৰে লোকসকলে বা এই যে গছপুলি ৰোপণ বা জলাশয় সংৰক্ষণ বা আৱৰ্জনা ব্যৱস্থাপনাৰ দৰে যি কাৰ্যসূচী সেই কাৰ্যসূচীয়ে স্থানীয় সমাজক কেনেদৰে উপকৃত কৰিছে গছপুলি ৰোপণ অতি ভাল কাম আমি সদায় গছপুলি ৰোপণ কৰিব লাগে বিভিন্ন গছপুলি বিভিন্ন কাৰ্যসূচীত মানুহে গছপুলি ৰোপণ কৰে এইটো এটা ভাল অভ্যাস কিন্তু গছপুলি ৰুলেই নহ'ব গছপুলি যাতে বাচি ডাঙৰ দীঘল হয় সেই কথাটো আমি নজৰ দিব লাগিব দ্বিতীয়তে জলাশয় সংৰক্ষণ জলাশয় হ'ল প্ৰকৃতিৰ বা আৰ্দ্ৰভূমি বুলি যিটো কওঁ আমি আৰ্দ্ৰভূমি হ'ল প্ৰকৃতিৰ এটা অতি দৰকাৰী অৱয়ব এই আৰ্দ্ৰভূমিসমূহে বহুত ৰোল প্লে কৰি আছে যেনে গ্ৰাউণ্ড ৱাটাৰ মেইনটেইন কৰি আছে গতিকে তাত মাছ কাছ চৰাইৰ ৰম্যভূমি গতিকে জলাশয় সংৰক্ষণ কৰাটো আমাৰ অতি আৱশ্যকীয় কাম এতিয়া আৱৰ্জনাৰ কথা আপুনি কৈছে যে আৱৰ্জনা ব্যৱস্থাপনা এইটো বহুত দৰকাৰ বিশেষকৈ নগৰ অঞ্চলত আৱৰ্জনাৰ এটা ডাঙৰ সমস্যা দেখা দিছে আৱৰ্জনাবোৰ মানুহে য'তে ত'তে পেলায় আৰু যিবোৰ পৌৰ নিগম বা পৌৰ সভা আছে তেখেতসকলে উপযুক্ত ধৰণে ব্যৱস্থাপনা কৰিব লাগে স্থানীয় ৰাইজৰ সকলো জাবৰ জোঁথৰ যাতে কোনো নদীত নেপেলায় ওচৰৰ জান জুৰিত নেপেলায়
সেইবোৰ ব্যৱস্থা তেওঁলোকে চকু দিব লাগে আৰু বিশেষ কৰি তাক ৰিচাইকেল কৰি তাৰ পৰা যাতে আৰু বেলেগ কিবা সম্পদলৈ ৰূপান্তৰ কৰিব পাৰি সেই কথাটো আমি চিন্তা কৰিব লাগে আৰু গছপুলি ৰোৱাৰ কথাটো কওঁতে মই আৰু এটা কথা কওঁ যে গছপুলি আমি ৰুব লাগে কিন্তু আমাৰ যিবোৰ ভাৰ্জিন ফৰেষ্ট সেই ভাৰ্জিন ফৰেষ্টবোৰহে আমি সংৰক্ষণ কৰিব লাগে যাতে ভাৰ্জিন ফৰেষ্টবোৰ আমি কাটি নষ্ট নকৰোঁ আজিৰ পৰা যাতে আমি তাক সংৰক্ষণ কৰোঁ গতিকে অভয়াৰণ্য ঘোষণা কৰিব লাগে আৰু সেইবোৰ অভয়াৰণ্য ঘোষণা কৰিলেহে প্ৰকৃতৰে সংৰক্ষণ হ'ব নহলে অভয়াৰণ্য ঘোষণা নকৰিলে সেই অৰণ্যবোৰ লাহে লাহে ধ্বংসৰ মুখলৈ গতি কৰিছে গতিকে আমি সেইটোৱে কৰোঁ কিন্তু গছ পুলি ৰুই আমি অৰণ্য সৃষ্টি কৰিব নোৱাৰোঁ আমি কাঠনি সৃষ্টি কৰিব পাৰোঁ কাঠৰ খেতি কৰিব পাৰোঁ হয় জলবায়ু পৰিৱৰ্তনৰ যি প্ৰভাৱ সেই প্ৰভাৱৰ পৰা সমাজ এখনক সুৰক্ষিত কৰিবলৈ বেচৰকাৰী সংস্থাসমূহে কি পদক্ষেপ ল'ব লাগে বুলি আপুনি ভাবে এইটোতো এটা সাংঘাতিক ডাঙৰ এটা সমস্যা জলবায়ু পৰিৱৰ্তন যি হাৰত আজি 45 ডিগ্ৰী উত্তাপ বাঢ়িছে জলবায়ু পৰিৱৰ্তন এইটো আজি আমাৰ হঠাৎ অহা নহয় এইটো ক্ৰমে ক্ৰমে বাঢ়ি গৈ আছে আজি আমি হয়তো 100 বছৰ ধৰি পৃথিৱীৰ যি ধ্বংসকাৰ্য কৰিছো আমাৰ যি বনভূমি আছে বনভূমি বহুত কমি গৈছে যে আমাৰ প্লেইন ঠাইত মানে সমভূমি অঞ্চলত 33% বনভূমি থাকিব লাগে আৰু পাহাৰ অঞ্চলত 60% বনভূমি থাকিব লাগে গতিকে সেই অৱস্থা আজি নাই বহুত তললৈ নামিছে আৰু তাৰ উপৰি আমাৰ যিমান ইণ্ডাষ্ট্ৰি হৈছে ভেহিকুল আমাৰ বাঢ়ি গৈছে যদি কাৰ্বন এমিশন হৈছে সেইকাৰণে আমাৰ ওজন লেয়াৰত ডিফেক্ট হৈছে গতিকে বায়ুমণ্ডল প্ৰদূষিত হৈছে কাৰ্বন ডাই অক্সাইড আজি এনেকে বাঢ়ি গৈছে গতিকে আমাৰ জলবায়ু পৰিৱৰ্তন হৈ গৈছে গতিকে আমি তাৰ কাৰণে বহুত কাম কৰিব লাগিব আমি হয়তো আৰু 21 শতিকাটো এনেকে কাম কৰিব লাগিব যাতে আমাৰ কাৰ্বন ডাই অক্সাইড আমি কমোৱাৰ কাৰণে আমাৰ ইণ্ডাষ্ট্ৰিৰ যাতে পলিউশ্যন নহয় তাৰ কাৰণে আমি কাম কৰিব লাগিব তাৰ কাৰণে বিশেষ কৰি আমি সেউজ আৱৰণ এটা লাগিব যিহেতু গছে কাৰ্বন ডাই অক্সাইড শুহি লয় গতিকে আমি গছৰ পৰিমাণ বঢ়াব লাগিব গতিকে আমাৰ বেলেঞ্চটো কৰিব লাগিব আমি যিহেতু এতিয়া এটা ভাৰসাম্য অৱস্থাটো নোহোৱা হৈ গৈছে আমি ভাৰসাম্য অৱস্থাটো অনাৰ কাৰণে আমি বহুত কাম কৰিব লাগিব হয় প্লাষ্টিক প্ৰদূষণ আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত আপোনালোকৰ যি এনজিঅ' আছে সেই এনজিঅ'ই কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আমাৰ যেতিয়া এৱাৰনেছ মিটিং হয় স্কুল কলেজ বা বিভিন্ন অনুষ্ঠানৰ লগত বিভিন্ন ঠাইত আমি আমাৰ সভা হয় সজাগতা হয় তেতিয়া আমি কওঁ যে প্লাষ্টিক প্ৰদূষণৰ পৰা হাত সাৰিবলৈ আমাৰ মানে 4টা আৰৰ কথা কওঁ আমি ৰিচাইকেল কৰিব লাগে এটা হ'ল ৰিইউজ প্লাষ্টিক আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰোঁ আমি এটা পলিথিন আমি 2বাৰ 3বাৰ 4বাৰ ব্যৱহাৰ কৰিব পাৰোঁ তাক আমি যদি জংগলত পেলাই দিওঁ মাটিৰ পলিউশ্যন হ'ব জ্বলাই দিলে বায়ু পলিউশ্যন হ'ব তাৰ পৰিৱৰ্তে আমি ৰিইউজ কৰিব পাৰোঁ আৰু আমি ৰিডিউচ কৰিব পাৰোঁ ৰিডিউচ মানে আমি যিমান পাৰি প্লাষ্টিক কমাব লাগে আৰু বজাৰলৈ গ'লে আমি এখন মোনা লৈ যাব লাগিব তাৰপিছত আমি ৰিডিউচ কৰিব পাৰোঁ ৰিফিউজ কৰিব পাৰোঁ ৰিচাইকেল ৰিইউজ ৰিফিউজ এণ্ড ৰিডিউচ এই আমি 4টা আৰৰ কথা কওঁ সদায় গতিকে আমি তেনেকৈ আমি প্লাষ্টিক কমাব পাৰোঁ হয় বহনক্ষম উন্নয়ন নিশ্চিত কৰিবলৈ বেচৰকাৰী সংস্থাসমূহে ভৱিষ্যতে কি কি পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি আপুনি ভাবে যেতিয়া আমাৰ আঁচনি কিছুমান লোৱা হয় কৰবাত ডাঙৰ এটা হাই ৰোড বনালে কৰবাত অভাৰব্ৰিজ বনালে ৰাস্তা বহলালে তেতিয়া আমাৰ আচলতে কি হয় আঁচনিটো ৰূপায়ণ কৰোতে পৰিৱেশৰ ওপৰত এটা প্ৰভাৱ পৰে আমি তেতিয়া কি কৰিব লাগিব আমি কম্পেনচেট কৰিব লাগিব আৰু এনজিঅ'বোৰে তাৰে লক্ষ্য ৰাখিব লাগিব যাতে চৰকাৰৰ আঁচনিবোৰ ৰূপায়ণ কৰিবলৈ যাওঁতে যাতে আমাৰ উন্নয়ন কৰিবলৈ যাতে আমাৰ সাষ্টেইনেবল ডেভেলপমেণ্টটো ৰক্ষা কৰি যোৱা হয় যে কৰবাত ডাঙৰ এখন অভয়াৰণ্যৰ ওচৰত ডাঙৰ এখন হোটেল বনাইছে তাৰ ফলত আমাৰ পৰিৱেশ বিনষ্ট হৈছে বহুত ঠাইত তাৰ পৰিৱৰ্তে আমি ইকো টুৰিজিম কৰিব লাগিব গাঁৱৰ মানুহৰ তাত হোমষ্টে কৰিব লাগিব ডাঙৰ হোটেল আমাৰ সৰু সৰু এটা এটা ঘৰ দি পেলাই টুৰিষ্টক ৰখাৰ ব্যৱস্থা কৰিব লাগিব তেতিয়া আমি বহনক্ষম উন্নয়ন হ'ব তেতিয়া টুৰিজিমৰ ক্ষেত্ৰত বা আমাৰ ৰাস্তা ঘাট বহলাৰ ক্ষেত্ৰত দলং নিৰ্মাণৰ ক্ষেত্ৰত আমি যিমান পাৰি কমকে গছ কাটিব লাগিব অযথা কাটিব নালাগিব আৰু যিখিনি আমি গছ কাটো তাৰে বহুত বেছি পৰিমাণৰ গছ আমি চাৰিওফালে ৰোৱাটো নিশ্চিত কৰিব লাগিব যে আমি অকল প্ৰজেক্টটো আহিলে আমি দলংখন বনালো ৰাস্তাটো বনালো কিন্তু গছ কাটিলো কিন্তু তাৰ পৰিৱৰ্তে আমি বহুত গছ আমি ৰোৱা নাই আমি গছ ৰুই আকৌ পৰিৱেশক আমি ভাৰসাম্যটো ৰক্ষা কৰিব লাগিব আমি কম্পেনচেট কৰিব লাগিব আমি পৰিৱেশক সেইটো এনজিঅ'সমূহৰ বহুত দায়িত্ব আছে চৰকাৰৰ দায়িত্ব আছে গতিকে চৰকাৰে নকৰিলেও আমাৰ এনজিঅ'সমূহে চকু ৰাখিব লাগিব তাক আঙুলিয়াই দিব লাগিব যে এইটো কিয় কৰা নাই তেনেকুৱা আৰু বহুত কেৱল কিন্তু এনজিঅ' সকলোখিনি কৰিলে নহ'ব নহয় জানো এজন ব্যক্তি নিজেও সেইখিনি চিন্তাধাৰা ল'ব লাগিব নিজেও সেইখিনি কৰিব লাগিব নহয় জানো সেয়া আছিল নেচাৰ্ছ বেকনৰ কেন্দ্ৰীয় কাৰ্যবাহী বিষয়া কিশোৰ কুমাৰ চৌধুৰী এনেদৰে এটা বেচৰকাৰী সংস্থাই চৰকাৰৰ পৰিপূৰক হিচাপে কাম কৰি সমাজত শিক্ষা স্বাস্থ্য সমতা পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰাত উল্লেখযোগ্য অৱদান আগবঢ়াইছে সংবাদ চলন্তিকাত আজিলৈ ইমানেই আজিৰ অনুষ্ঠানৰ প্ৰযোজনা
আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী সংবাদ চলনিকা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। সংবাদ চলন্তিকাৰ পৰা মই ঋতুস্মিতাই বিদায় লৈছো। নমস্কাৰ।